প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ অনুশীলনী 2.5ৰ 5 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 5 নম্বৰটো আছে আমাৰ, যদি x = 3 + i তেন্তে x⁴ - 4x³ + 4x² - 16x + 60 ৰাশিটোৰ মান উলিওৱা। এতিয়া আমাৰ x আছে 3 + i। এতিয়া x² কিমান হয় চাম আমি। x² = হ'ব 3 + i হোল স্কয়াৰ। এটো a + b হোল স্কয়াৰ ফৰ্মুলা, a² + 2ab + b²। 3² মানে 9, 2 × 3 = 6i হৈ যাব। i² মানে -1, এটা 9 - 1 মানে হ'ব 8 + 6i। x² মানে পালো আমি 8 + 6i। নাও x⁴ - 4x³ + 4x² - 16x + 60 ইয়াৰ মান লাগে আমাৰ। আমি x² যদি কমন লওঁ, ইয়াতে থাকিব তোমাৰ x⁴ আছিল, x² হ'ব, x² × x² মানে x⁴ - 4x থাকিব, কাৰণ x³ × x মানে x³ হৈ যাব, x² × x মানে x³ হৈ যাব, আৰু ইয়াতে হ'ব 4 -16x + 60। এতিয়া এইটো আমাৰ x - 2 হোল স্কয়াৰ বুলি লিখিব পাৰো। এইটো a - b হোল স্কয়াৰ ফৰ্মুলা যদি ভাঙি দিওঁ, তেতিয়া এইখিনি পাম আমি x² - 2 × x × 2 তাৰমানে 4x + 2² মানে 4 হ'ব, আৰু এইটো তোমাৰ 16x আৰু এইটো -16x + 60। এতিয়া x² মানে আছিল আমাৰ 8 + 6i, আৰু x - 2 হোল স্কয়াৰ। x = আছিল আমাৰ 3 + i, গতিকে x - 2 যদি কৰোঁ আমি 3 + i - 2, তাৰমানে 3 - 2 মানে 1 + i হ'ব। x - 2 মানে হ'ব আমাৰ 1 + i হোল স্কয়াৰ -16x মানে আছিলে আমাৰ 3 + i, এইটো আছে x আছে 3 + i + 60। এইটো হ'ব আমাৰ 8 + 6i, আৰু এইটো a + b হোল স্কয়াৰ, a² + 2ab + b²। এতিয়া 16ৰ লগত 3 পূৰণ কৰিলে 16 × 3 = 48 হ'ব, মাইনাছে প্লাছে মাইনাছ, 16 × i মানে 16i + 60। এইটো হ'ব তোমাৰ 8 + 6i, 1² মানে 1, এইটো 2i, i² মানে -1। এতিয়া -48 + 60 মানে +12 হ'ব, -16i। এইটো আৰু এইটো কাটা গ'ল। এতিয়া 8ৰে 2i পূৰণ কৰিলে 8 × 2 = 16i হ'ব, আৰু 6i × 2i 6 × 2 = 12 i², এইটো +12, এইটো -16i। এতিয়া 16i -16i কাটা গ'ল, এইটো i² মানে -12, এতিয়া -12 + 12, এই দুটা কটা যায় 0 হ'ব। 6 নম্বৰটো আছে আমাৰ, x = 1/√2 * 1 + i তেন্তে দেখুৱা যে x⁴ 6 + x⁴ 4 + x² + 1 = 0। x আছে আমাৰ 1/√2 * 1 + i। এতিয়া x² কৰিলে হ'ব আমাৰ 1/√2² মানে 2, আৰু এইটো 1 + i হোল স্কয়াৰ, এইটো 1/2 হ'ব, এইটো a + b হোল স্কয়াৰ, a² + 2ab + b²। এইটো তোমাৰ 1/2 হ'ব, 1² মানে 1 + 2i, i² মানে -1, 1 1 কাটা গ'ল। এতিয়া 1/2 × 2i, x² = আমি এইটো পালো, 2 2 কটা গ'ল, x² = পালো আমি i। এতিয়া x⁴ হ'ব আমাৰ x² হোল স্কয়াৰ, x² মানে আছিলে i হোল স্কয়াৰ, মানে i² মানে আকৌ -1, আৰু x⁴ 6 মানে হ'ব আমাৰ x⁴ × x², x⁴ মানে আমি -1 পালো, আৰু x² মানে আমি i পালো, এইটো হ'ব তোমাৰ -i। এতিয়া লেফট হেণ্ড চাইডত আছে আমাৰ x⁴ 6 + x⁴ + x² + 1,
x to the power 6 মানে পালো আমি minus I, x to the power 4 মানে পালো minus 1 আৰু x square মানে পালো আমি x square মানে I আৰু এটো plus 1 এতিয়া minus I plus I কটা গল minus 1 plus 1 কটা গল এটো 0 equal to আমাৰ right hand side 7 নম্বৰটো আছে আমাৰ যদি x equal to 1/2 whole into minus 1 plus root over minus 3 আৰু y equal to 1/2 whole into minus 1 minus root minus 3 তেন্তে x square plus xy plus y square মান উলিওৱা x equal to আছে আমাৰ 1/2 whole into minus 1 plus root over minus 3 এটো হ'ব আমাৰ 1/2 minus 1 plus root 3i হ'ব root over minus 1 হলনি I লিখিছো আৰু y equal to আছে আমাৰ 1/2 minus 1 minus root minus 3 এটো হ'ব 1/2 minus 1 minus root minus 1 minus root 3i এতিয়া আমি উলিয়াব লাগে x square plus xy plus y square মান উলিওৱা এতিয়া x plus y টো কিমান হয় আমি চাই লম x মানে পালো আমি 1/2 minus 1 plus root 3i আৰু y মানে পালো আমি minus x মানে পালো আমি 1/2 whole into minus 1 plus root 3i আৰু y মানে পালো আমি 1/2 whole into minus 1 minus root 3i এতিয়া এটো আমি ভাঙি দিলে কিমান হ'ব 1/2 টো কমন ললে হ'ব minus 1 plus root 3i minus 1 minus root 3i এতিয়া plus root 3i minus root 3i কাটা গল minus 1 minus 1 তাৰমানে minus 2 হ'ব 2 কাটা গল minus 1 x plus 1 x plus y মানে আমি পালো minus y আৰু xy মানে কিমান হৈছে হ'ব x মানে আছে 1/2 whole into minus 1 plus root 3i y মানে আছে 1/2 whole into minus 1 minus root 3i এতিয়া 1/2 into 1/2 কৰিলে 1/4 হ'ব আৰু এটো তোমাৰ minus 1 plus root 3i whole into minus 1 minus root 3i এটো হ'ব 1/4 a plus b whole into a minus b তাৰ মানে আমাৰ a square minus b square 1/4 minus 1 whole square মানে 1 root 3 square মানে 3 এটো I square মানে আকৌ minus 1 গতিকে minus 7 আছে plus হ'ব এতিয়া 1/4 into 1 plus 3 মানে 4 কটা গল 1 xy equal to আমি 1 পালো therefore x square plus xy plus y square মানটো লাগে আমাৰ এটো আমি x square plus twice xy plus y square বুলি লিখিলো আৰু ইয়াতে আমি minus xy লিখিলো 2x ৰ পৰা xy বিক কৰিলে xy হ'ব গতিকে এটো আমি এনেকা লিখিলো কাৰণ এটো আমি এটা ফৰ্মুলা জানো এটো আমি x plus y whole square বুলি লিখিম minus xy এটি x plus y মানে আকৌ পালো আমি minus 1 আৰু xy মানে 1 পালো x plus y মানে আমি পালো minus 1 whole square minus xy মানে আকৌ 1 পালো minus 1 whole square মানে 1 minus 1 minus 1 equal to 0 এতিয়া 7 নম্বৰৰ আমি এনসাৰটো পালো 0 এতিয়া 8 নম্বৰটো চাবা root over x plus iy equal to a plus ib তেন্তে দেখুৱা যে root over x minus iy equal to a minus ib এটো একেবাৰে সহজ আমাৰ root over x plus iy equal to আমি a plus ib পালো এটো আমি দুইফালে যদি স্কয়াৰ কৰি দিও এটো আমাৰ a plus ib whole square এটো a plus b whole square ফৰ্মুলা ভাঙি দিলে a square plus 2ic into ib plus ib whole square a square plus 2ic ib I square মানে minus 1 এটো minus হল আৰু এটো b square তাৰ মানে এটো আমাৰ a square minus b square আৰু I into 2ic ab আৰু তোমাৰ এটো স্কয়াৰ আৰু root over চিনটো নোহোৱা হয় x plus iy হ'ব ইয়াত এতিয়া দুইটা সাইড যদি আমি তুলনা কৰো comparing both side both real and imaginary part comparing real and imaginary part কৰিলে হ'ব আমাৰ x equal to হ'ব a square minus b square and y equal to হ'ব আমাৰ এটো twice ab এটো real part এফালে এটো real part
এইটো ইমাজিনাৰী পাৰ্ট ইয়াৰ ইমাজিনাৰী পাৰ্টৰ লগত সমান হ'ব। এতিয়া আমি দেখুৱাব লাগে নাও লেফট হেণ্ড সাইডটো আছে আমাৰ √(x - iy) এইটো আমি a - ib ৰ সমান বুলি দেখুৱাব লাগে। x মানে আছে আমাৰ a² - b² - i, y মানে আছে 2ab, এইটো আমি a² লিখিলো মাইনাছ এইটো 2ab i, এইটো লিখিলো মাইনাছ b²। এইটো হ'ব আমাৰ a² - 2ab লিখিলো প্লাছ ib হোল স্কোৱাৰ। i² মানে -1 গতিকে এইটো মাইনাছ হ'ব আৰু এইটো b²। এইটো এটা কাৰ ফৰ্মুলা আছিল, এইটো এতিয়া আমাৰ a - ib হোল স্কোৱাৰ ফৰ্মুলা হ'ব। গতিকে √(r) আৰু স্কোৱাৰ কাটা যায়, এইটো হ'ব a - ib ইকুৱেল টু আমাৰ ৰাইট হেণ্ড সাইড। এইটো প্ৰুফ হৈ গ'ল। এতিয়া 8 নম্বৰ অংকটো হ'ল আমি নেক্সট ক্লাছত 9 নম্বৰ, 10 নম্বৰ, 11 আৰু 12 এই 4টা অংক আমি নেক্সট ক্লাছত কৰিম। ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা।